আসসালামু আলাইকুম, নমস্কার। অসম বাসী ৰাইজ, মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। এইটো বস্তু এটা হাতুৰি, এইটো 2 কিলো, 1 কিলো 500 গ্রাম হোতা। এইটো মুণ্ডুহাৰ মালা, মানুহৰ নামত জপি দিওঁ আমি। এইটো তবজি, এইটো মালা, এইটো এটা তবজি হয়। এইটো লাল তবজি, এইটো মুণ্ডু মালা। ইয়াতো কেইটামান মালা আছে। ইন্দ্ৰজাল, মায়াজাল, মোহিনী জাল, চন্দন কাঠ, কামসিন্দুর, ইন্দ্রমোহিনী, মায়ে মোহিনী, চন্দ্রমোহিনী, যোগিনী মোহিনী, আতসী জপচি, ইব্ৰিং সকলো বস্তু ইয়াতে নাপায়। শংকৰ শামুক, তো শংকৰ, এইটো কৰি জল কৰি, ফল কৰি, কল কৰি, জব কৰি, নব কৰি, 7টা কৰি আছে। কৰি মাজত 7টা ভাগ আছে। স্থান কামাখ্যাৰ পৰা আনিছো। স্থান হয় এইটো, স্থান, এইটো স্থান হয়। মমবাতি, ধূপবাতি, এই বস্তুটো। তাল বাকৰা, সাগৰৰ মাছৰ হাড্ডি, কটমাছৰ হাড্ডি। এনেকুৱা বস্তু দি যদি কোনো কবিৰাজে কাম কৰিব পাৰে, মই তাৰ ওচৰত 12 নহয়, গোটেই জীৱনটো গোলামী খাটিম। নোৱাৰে, নাই, দম নাই। ফ্ৰড, এই বস্তু কিনিবা তাহাঁতৰ দমে নাই। কি কৰে?